गोजोननाय थाबाय दायो दङ बिथांखौबो सिनायथिनाय थाखाय खावलायनाय जाबाय गोजोननाय थाबाय मानगोनां सार बिथांखौबो सिनायथिनाय थाखाय खावलायनाय जाबाय गोजोननाय थाबाय बिथांनिसिमबो जिरायफैगोन जुदिहाय हायोब्ला जोंहा मिटिंआबो बांद्राय गोबाव जानाय आङो बयनिसिमबो अननाय आरो सिबिनाय जासिनानै दिनैनि मिटिंखौ जों आरम्भ खालामनोसै दायो मिटिंखौ दैदेननो थाखाय जोंहा सासे दिदोम गाहाय नेहाथारि बिथां रसास अत्ताबिरिमोनला And also we are having Bikram Hame. We are very glad and we are welcoming with our traditional Aronai. আমার অতিথি মহোদয়গণ বাইদেউ আৰু আজি ইয়াত এই ঐতিহাসিক খণ্ডিখনত সাক্ষী হ'বলৈ কাৰণে উপস্থিত হোৱা সদৌ ৰাইজ আপোনালোকক সকলোলৈকে বৈপ্লৱিক অভিনন্দন জনাইছো আমি বহুলানি আলোচনা কৰাৰ পিছত বহুতো গভীৰভাৱে খুৰচি মাৰি আলোচনা কৰাৰ পিছত আমি এটা সিদ্ধান্ত ললো যে আমাৰ এই অঞ্চলত বিটিচিবাসী ৰাইজৰ কাৰণে বিটিচিবাসী ৰাইজৰ সকলো সমস্যা সমাধানৰ কাৰণে সকলো জাতি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰা সকলোৰে সমান অধিকাৰ সমান মৰ্যাদাৰ কাৰণে কাম কৰিবলৈ কাৰণে এটা বিকল্প ৰাজনৈতিক দলৰ যে এটা আৱশ্যকতা আছিল আমি প্ৰয়োজন বোধ কৰিছিলো তো সেইটো আমি যোৱাকালি আমাৰ এটা জেনেৰেল মিটিং সাধাৰণ সভাত আমি আলোচনা কৰি প্ৰস্তাৱ আকাৰে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি আমি এটা এক্সিকিউটিভ কমিটি সেন্ট্রাল এক্সিকিউটিভ কমিটি গঠন কৰি দিয়া হৈছে ইয়াৰ পিছত এটা পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব তো প্ৰথম পৰ্যায়ত আমি সৰ্বমুঠ 28 জন সদস্য লৈ এটা কমিটি গঠন কৰা হৈছে তো আমি যি ৰাজনৈতিক দলটো গঠন কৰিছো আমি যেহেতু এটা বিকল্প ব্যৱস্থা বিচাৰিছিলো বিকল্প এটা ৰাজনৈতিক দল বিচাৰিছিলো বিকল্প চিন্তাধাৰা আমাৰ সকলোৰে এই অঞ্চলত বসবাস কৰা ইয়াতো দুটা ৰাজনৈতিক আঞ্চলিক দুটা ৰাজনৈতিক দল আছে ইউপিপিএল আছে বৰ্তমান ক্ষমতাত অধিষ্ঠিত তাৰপিছত বিপিএফ আছে তথাপিও যে এটা বিকল্প ৰাজনৈতিক দল আমাক দৰকাৰ আছে বিকল্প এটা ব্যৱস্থা দৰকাৰ আছে তো मानगोनां रायजो राजा नोंथांमोन जे जों बे ओनसोलाव अलरेडि मोननै राजखान्थि हान्जा दंखायो मोनसे खुंथाय गोहोआव थानाय